আসসালামু আলাইকুম। আমার রাহুল ডাঙরিয়া, রাহুল গান্ধী ডাঙরিয়া আইসে কংগ্রেসের প্রধানমন্ত্রী। জয় এবং নমস্কার, থ্যাংক ইউ রাহুল গান্ধী ডাঙরিয়া। জুবিনের বহুত অহাৰ কাৰণে বহুত ভাল লাগিছে মনটো। আপুনি অহাৰ কাৰণে বহুত মনটো বেয়া লাগি আছে। আইসে ভাল হৈছে। নমস্কাৰ, থ্যাংক ইউ। रास्ता रास्ता हेलो भाई বাইদেউ অকণ যাব দিয়ক। আচলতে আমি আজি বহু আনন্দ ফূৰ্তি কৰিব পৰা নাই। আমাৰ হিয়াল আমঠু, আমাৰ কলিজাৰ মণি, হৃদয়ৰ মণি, অসমৰ বুকুত আমাক কন্দুৱাই আজি কেইটামান দিন আগত ছিংগাপুৰৰ সাগৰৰ তলিত যিজনে বিলীন হৈ গ'ল, যাক লৈ যিজনৰ নাম হ'ল জুবিন গাৰ্গ। পৃথিৱীৰ এনেকুৱা ঠাই নাই, অসম মুলুকৰ মানুহ য'ত আছে আজি তাতেই মানুহে কান্দিছে। আজি জুবিন গাৰ্গৰ মৃত্যুক লৈ আজি প্ৰশ্ন আহিছে। আজি জুবিন গাৰ্গৰ মৃত্যুক লৈ অসমৰ জনসাধাৰণ আজি হৃদয়ৰ কঁপনি উঠিছে। অসমৰ জনসাধাৰণে বিচাৰে যে জুবিন গাৰ্গৰ এই ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজনকে তিল তিলকৈ শাস্তি দিব লাগে, তেওঁলোকৰ ওপৰত কঠোৰ বিচাৰ হ'ব লাগে। আজি চাম
ভানু মহন্ত সিদ্ধাৰ্থ যিদৰে এৰেষ্ট হৈছে আৰু যিবিলাক এৰেষ্ট কৰে প্ৰত্যেকজনকে চুচুৰাই পুলিচে আৰক্ষীয়ে লৈ আহিব লাগে আৰু কঠোৰ জেৰাৰ সন্মুখীন হ'ব লাগে আৰু এই বিচাৰ CBIৰ হাতত অৰ্পণ কৰিব লাগে। জুবিন গাৰ্গ অসমৰ সম্পদ আছিল। এই বিশাল অসমৰ হৃদয়ত মানুহৰ হৃদয়ত বাস কৰিছিল। আমাৰ এইখন নাও খেল যোৱা সময়ত আপোনালোকে দেখা পাইছে 50,000ৰ ওপৰ মানুহ এই নাও খেল চাবলৈ আহে। এই নাও খেল একদম বৰপেটাৰ পৰা আৰম্ভ কৰি এইফালে পুৰা দক্ষিণ কামৰূপ সকলো মানুহ ইয়ালৈকে আহে। কিন্তু আজি জুবিন গাৰ্গ ডাঙৰীয়া নোহোৱাৰ কাৰণে আমাৰ যেন বুকুখন ক'ৰবাত সোধা হৈ আছে। আমি মানুহবোৰে শান্তিত যেন কোনো থাকিব পৰা নাই। জাতি ধৰ্মৰ ঊৰ্ধত এটাই নাম জুবিন গাৰ্গ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহামান্য সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সেইদিনা গোটেই উৰেটো ৰাতি যেতিয়া তেওঁৰ কাৰণে এয়াৰপৰ্টত গোটেইটো ৰাতি তেওঁ থিয় হৈ আছে। আৰু পিছদিনাই আমি গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত গৰিমা গাৰ্গৰ ওচৰত আমি সকলোৱে তেখেতৰ ওচৰত উপস্থিত হওঁ। তাৰপিছত আমি যাওঁ পৰহিদিনা যোৰহাটলৈকে যাওঁ। DK শিৱ কুমাৰ কৰ্ণাটকৰ ডেপুটি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত আমি তাত অংশগ্ৰহণ কৰোঁ। আমি কংগ্ৰেছৰ আমাৰ হাইকমাণ্ডকে ধৰি ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী সকলোৰে সেইদিনাখন মৰ্মাহত হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰত্যেকজন কৰ্মী মৰ্মাহত হৈছে। আমি বিচাৰো জুবিন গাৰ্গৰ ন্যায় বিচাৰো। যোন য'ত জড়িত আছে তাক টানি লৈ আহি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগিব। বিচাৰত কোনো ত্ৰুটি থাকিব নালাগিব। আৰু অনতিপলমে অসম চৰকাৰক আজি এই মঞ্চৰ পৰা আমি আহ্বান জনাওঁ, এই ইনকুৱাৰী দায়িত্ব CBIৰ হাতত অনতিপলমে CBIৰ হাতত অৰ্পণ কৰিব লাগে, যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই হত্যাকাণ্ড, এই যি ঘটনা আমাৰ মানুহে সহজভাৱে ল'ব পৰা নাই। আজি এইখন নাও খেলৰ লগত জড়িত থকা প্ৰত্যেকজনকে মই অভিনন্দন জনাই। কামৰূপৰ এটা পুৰণা সংস্কৃতি আছে। আজি শ বছৰ ধৰি জনসাধাৰণে এনেকুৱা সময়ত নদীৰ পাৰত ওলাই আহে আৰু নদীৰ সংস্কৃতিৰ লগত মিলিত হয়। কামৰূপীয়া এইটো এটা পুৰণা সংস্কৃতি। আৰু এই নাও খেলৰ জৰিয়তে সকলোৱে আনন্দ উপভোগ কৰে, যেন এটা মহামিলন। নদীৰ দুই কাষে কিদৰে মানুহৰ সমাগম আপোনালোকে লক্ষ্য কৰিছে। আজি বহু কথা যদিও ক'ব লগা আছিল, আজি আৰু আমি কথা ক'ব নোৱাৰিম, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুপস্থিতিয়ে সমগ্ৰ অসমত দক্ষিণ কামৰূপক সকলোকে মৰ্মাহত কৰিছে, সকলোকে অন্তৰত যথেষ্ট দুখ দিছে। আৰু এই নাও খেল সুন্দৰকৈ পৰিচালনা কৰাৰ কাৰণে মই কমিটিক ধন্যবাদ জনাইছোঁ। পুলিচ এডমিনিষ্ট্ৰেশ্যন, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, চিভিল এডমিনিষ্ট্ৰেশ্যন, SDRFৰ টীম সকলোকে, আমাৰ থানা, জোৰচেমলি থানা, গৰৈমাৰী থানাৰ আৰক্ষী বিষয়া, তেওঁৰ টীম সকলোকে ধন্যবাদ জনাইছোঁ। অহাকালি ফাইনেলটো অহাকালি আছেনে? অহাকালি ফাইনেল খেলতো ৰাইজক কৰ্মকৰ্তাসকলক অনুৰোধ জনাম সুন্দৰ। আৰু এটা কথা, আমাৰ মাজত কম্পিটিশ্যনৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ সময়ত প্ৰায় এটা সংঘাত দেখা যায়। বিচাৰক মণ্ডলীক মই অনুৰোধ জনাম কঠোৰভাৱে ভালদৰে যাতে নিৰীক্ষণ কৰে, কাৰণ যোৱা সময়ত প্ৰথম পুৰস্কাৰ লৈ কিছুমান ঠাইত এইটো বিতৰ্ক হৈছে, আপুনি গম পায়। এই বিতৰ্ক গৈ থানা পাইছে। গতিকে সুন্দৰকৈ এয়া খেলা মানে ক্ৰীড়া, এটা আনন্দ, মানুহ আনন্দৰ জোৱাৰ। আমাৰ জনসাধাৰণে মিলা প্ৰীতি, খেল প্ৰীতিৰ লগত থাকিবলৈ বিচাৰে। আৰু আজি এই পবিত্ৰ অঞ্চলত থিয় হ'ব হৈ আপোনালোকৰ আগত দুই এষাৰ ক'বলৈ পাই আৰু সুন্দৰ নাও খেল উপভোগ কৰিবলৈ পাই যথেষ্ট আনন্দ লাভ কৰিছোঁ। ইয়াকে কৈ আকৌ এবাৰ কমিটিক সকলোকে আৰু যিমান মানুহ জোৰ প্ৰাইজ প্ৰত্যেকজনকে অভিনন্দন জনাইছোঁ। প্ৰত্যেক বছৰে এই নাও খেলত আপোনালোক যাতে জড়িত থাকে। চাম্পুপাৰা যুৱ সংঘক অনতিপলমেই মই 1 লক্ষ টকা MLA ফাণ্ডৰ পৰা মুকলি কৰি দিম, আৰু তেওঁলোকে সেই টকাটো সুন্দৰকৈ ব্যৱহাৰ কৰক। আৰু অনাগত সময়ত ক্লাবে যোৱা সময়তো ৰাইজৰ আৰু দহৰ কাৰণে সদায় সেৱা কৰি আহিছে। অনাগত সময়ত যাতে আৰু সেৱা কৰিব পাৰে তাৰে কামনা কৰি সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিম।